কোনোবা এজন মানুহ বহুত হাৰামী আৰু বদমাছ টাইপ পিছ থাকে। তেওঁলোকে কি কৰে, ৰাইজৰ দুখৰ সময়ত লগত নাথাকে, জুইখন জ্বলাই দি ইয়াতেতো নাথাকে, বাহিৰত থাকে, কিন্তু জুইখন জ্বলাই দিয়ে ইয়াতে, বতাহৰ দৰে আহি জুই এটা লগাই গুচি যাব বিচাৰে। সেইবিলাক মানুহ অলপ সাৱধান। আজিলৈকে আমি যিমান ৰাস্তা কৰিছোঁ, ভাৰত স্বাধীনৰ পিছত কোনে ইমান ৰাস্তা কৰি দিছে মোক এবাৰ দেখাই দিয়ক। তহঁতি ব্ৰিজ বনাই দিয়ক, বাহিৰে বাছ এইখিনি আৰু টেম্পৰাৰী, মানে গাড়ীটো আৰু পাৰ কৰিব নোৱাৰো, মানুহটো এটা চলিব পাৰে। কিমান পইচা লাগিব? 10-12 হাজাৰ টকা হলে বাহিৰে 10-12 হাজাৰ 15 হাজাৰ টকা মোৰ এতিয়া বাছ শুনিলো হৈ গ'ল। 15 হাজাৰ টকা মই দি দিম। আৰু 15 হাজাৰ টকা আজিয়ে এতিয়া এই মুঠ পৰা এতিয়া মই ইয়াত গৈছো, এই ভাত ক'ত খাম আমি? তাৰ ঘৰত তহঁতে দুজন কোনোবা গুচি আহিবি, পইচাটো মোৰ পৰা লৈ ল'বি। তহঁতে এতিয়া ৰাইজক অন্তত যাতে অহা যোৱা কৰিব পাৰে, খালি তহঁতে নিজেই কৰিবি আৰু বেলেগত দায়িত্ব নিদিবি, যাতে মানুহখিনি মোৰ অহা যোৱা কৰিব পাৰে। আৰু অলপ টাইম যাওক, আমি এইবিলাক কি বটাব লাগে, আমাৰ অফিচাৰ ইয়াত আছে, আমাৰ চব আছে, চাৰ্কেল অফিচাৰ আছে, PWD মান চব আছে, আমি কি কৰিব লাগে BDO আছে, লাহে পৰে। আচ্ছা, এই ৰাস্তাটো কিহেৰে বনোৱা, এইটো কি স্কিমৰ হয়? এইটো এনৰেগাৰ হয়। আপোনাৰ ফাণ্ডৰ দিয়া আছিল নহয়, এইটোতো এহেঁতেতো চাৰ্জ লোৱাৰ পিছতে এনেকা মানুহবিলাকক আনি এওঁলোকৰ এগ্ৰিজ কৰে নে কিহত পৰে, চববিলাক আমাৰ মণ্ডলবিলাকক চব এছেছ কৰিব দিব। আমাৰ এনেকা ৰিপৰ্টবিলাক বনাব, তাৰ কিমান বিঘা মাটি আছিল, কাৰোবাৰ যদি গৰু মৰিল, কেইটা মৰিল, মিছাটো নহয়, আমাক ক'ব লাগিব, এইবিলাক অলপ চাবা হা। ক্ষতি হৈছে নেকি বহুত? তহঁতৰ ক্ষতি হৈছে। কিমান বিঘা মাটি আছে খেতি মাটি? 3 বিঘা 3.5 বিঘা আছে। এতিয়া ঠিক হ'ল না নাই? অলপ কিমান লছ হৈছে? বহুত লছ হৈছে। কিমান বিঘা মাটি আছে? 2 বিঘা, 3 বিঘা, 5 বিঘা, 10 বিঘাও আছে। তো আপোনালোকৰ যে ক্ষতি হৈছে, এইবিলাক আমাৰ অফিচাৰৰ তাত লিখাইছে না নাই? নাই লেখা। এইবিলাক মণ্ডল আছে, ইয়াতে মণ্ডলৰ তাত লিখাব, এইবিলাক নাম এড্ৰেছ দিব, লেখানে আমরা মন্ডলে পেট ভরাছে না, দালালকে পেট ভরাছে নাই নাই না, লেখালে বেশি কত লিখছি জীবনে আমরা পাইনি আর লাগবো না। এখন দেখবে এইবিলাক নৰাই খাকিয়া চাওক। এটা কথা আপোনালোকে গম পায়, পঞ্চায়তে চাৰ্জ লোৱাই নাই, নতুন পঞ্চায়তে ইলেক্টেড হৈয়ে গৈছে। আমাৰ কিছু অলপমান টেকনিকেল লেকুনা ভিডিঅ'ৰো আছে, কিন্তু আমি ফৰ দ্য টাইম বিং মানুহ যাতে চলাচল কৰিব পাৰে, আৰু আমি আমাৰ সহযোগীখিনিক এই দলংখনে আপোনালোকে দেখা পাইছে গুচি গৈছে, আমি ইয়াৰ কাৰণে পাৰ্মানেণ্ট মেজাৰ ল'ব লাগিব। কিন্তু এই পানী চলি থকা দলংখন ঠিক কৰিব নোৱাৰে, সেইটো একদম মিছা কথা। পানী যেতিয়া অলপ কমিব লাগিব, আৰু খাদ্যহতে মানুহৰ অহা যোৱাৰ কাৰণে টেম্পৰাৰীভাৱে আমি এতিয়া ইমিডিয়েটলি আমি এইটো চাবলৈ দিছোঁ, ডিপাৰ্টমেণ্টকো চাব দিছোঁ। আৰু আমাৰ ইয়াৰ স্থানীয় যিখিনি যুৱক আছে, আমাৰ স্থানীয় মানুহখিনি যথেষ্ট সহযোগ কৰিছে, তেওঁলোকেও এইখিনিৰ কাৰণে ৰিকভাৰীৰ কাৰণে চাব, কাৰণ নাও আৰু ভেলত পাৰ কৰি আছে, এইটোৰেতো অলপ বিপদজনক হয়, এইখিনি আমি চাম। আৰু এনেকুৱা যিমান সমস্যা আছে, আজিলৈকে আমি যিমান ৰাস্তা ইয়াত কৰিছোঁ, ভাৰত স্বাধীনৰ পিছত কোনে ইমান ৰাস্তা কৰি দিছে মোক এবাৰ দেখাই দিয়ক। আজি গুমিৰ পৰা আমি আহি আচলপাৰা জিৰ'লৈকে আমি মাথাউৰি, ব্ৰহ্মপুত্ৰৰ মাথাউৰি পকীকৰণ কৰিছোঁ, আৰু আমি লাহেকৈ এইটো চনতলীলৈকে কাভাৰ কৰিম। আমি আপোনালোকে দেখা পায়, এই গৰাখহনীয়াৰ কাৰণে 172 কোটি টকাৰ প্ৰজেক্ট আগতে শেষ হৈছে। এতিয়া আপোনালোকৰ আমাৰ বকু, চমৰীয়া, পলাশবাৰী তিনিটাৰ কাৰণে 100-150 কোটিৰ প্ৰজেক্টত ইতিমধ্যে কাম চলি আছে। আপোনালোকে এইটো আমাৰ সন্মুখত কেমেৰা আছে, তেওঁলোকেও এইটো যথেষ্ট সতৰ্ক আছিল, আৰু আপোনালোকেও ধন্যবাদ জনাওঁ সেইখিনি স্কিম আগবঢ়াই লৈ অহাত। আপোনালোকৰো ইলেক্ট্ৰনিক মিডিয়াৰ যথেষ্ট সহযোগ আছে, আপোনালোকে সদায় সততে মোক এলাৰ্ট কৰি আছিল, আৰু সেই কাম আগবাঢ়িছে, আৰু অলপমান পানী হ'লে আগবাঢ়িব। আমি জনসাধাৰণৰ কাৰণে চাৰিওফালৰ পৰা, সি মেডিকেল হেল্থ কেয়াৰে হওক, সি পুলিচ এডমিনিষ্ট্ৰেশ্যন হওক, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন হওক, চাৰ্কুল এডমিনিষ্ট্ৰেশ্যন হওক, সকলোকে আমি এলাৰ্ট ৰাখিছোঁ। আৰু অকণমান যেতিয়া এনেকুৱা পৰিৱেশ হয়, ৰাইজৰো সহযোগ লাগিব। কোনোবা এজন মানুহ বহুত হাৰামী আৰু বদমাছ টাইপ পিছ থাকে। তেওঁলোকে কি কৰে, ৰাইজৰ দুখৰ সময়ত লগত নাথাকে, জুইখন জ্বলাই দি ইয়াতেতো নাথাকে, বাহিৰত থাকে, কিন্তু জুইখন জ্বলাই দিয়ে ইয়াতে আহি। এই গৰীব জনসাধাৰণক দুখৰ সময়ত দুবুলি ভাত ক'ত দিব, দুবেলা চাউল ক'ত দিব, পানী অলপ দিব, দাই অলপ নিদিয়ে, কেৱল আহি কেনে ইয়াতেতো নাথাকে, বতাহৰ দৰে আহি জুই এটা লগাই গুচি যাব বিচাৰে। সেইবিলাক মানুহ অলপ সাৱধান। ইয়াত আমাৰ স্থানীয় ৰাইজ আছে, আৰু এনেকা সময়ত আমি দলৰ পৰা ঊৰ্ধত থাকোঁ। এনেকুৱা সময়ত জাতি, জনগোষ্ঠী, দল মত আমি সকলোৱে একতাৰে বান্ধ খাই ৰাইজক সহায় কৰিব লাগিব।